নিশ্চয় কৰবাত গুপ্ত আলোচনাত মগ্ন হৈ আছে। করুণা লক্ষ্মীনাৰায়ণৰ যুগল চৰণ হয় মোৰ দৰ্শন, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো। দেৱী দেৱৰ্ষি, কিবা হেতু দেখো আজি বিহাৰিত মন। হৈছে নেকি কিবা অমংগল? আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি। আজি প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণুবিহীন নাৰায়ণ কোনোদিনে মোক লগত নিদিয়াকৈ কলৈকো নাযায়, কিন্তু তাৰ আজি ব্যতিক্ৰম ঘটিল দেৱৰ্ষি। প্ৰলয় দেৱী, মহাপ্ৰলয়। কিছুদিনৰ পিছতে সমগ্ৰ পৃথিৱী পানীত পৰি ডুব যাব। দেৱী, চাৰিওফালে কেৱল পানীয়ে পানী হৈ পৰিব। চাৰিওফালে পানীয়ে পানী? দেৱৰ্ষি, দেৱী আপুনি কৰবাত প্ৰভু লগ পাইছিল নেকি? দেৱী, তাকেইতো ক'বলৈ আহিছো। গৈছিলো মই এই কৈলাশলৈ। তাত কি দেখিলো জানা? কি দেৱৰ্ষি? বিষ্ণু, ব্ৰহ্মা, ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন। আৰু কি দেখিলো জানা দেৱী? দেৱৰ্ষি, শিৱৰ ভাৰ্যা পাৰ্বতী কি? আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও সেই গুপ্ত আলোচনাত ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষে কৰি পেলালে। মই আকৌ তোমাক তাত নেদেখিহে আচৰিত। মই আকৌ মনত ভাবিলো, প্ৰভুৱে তোমাক লগত কিয় নিনিলে? এই কথা সঁচানে দেৱৰ্ষি? সঁচাৰে মিছা জানিবা নহয়। মই গৈ পোৱাৰ লগে লগে ধূলা নাথাকে তুলসী আহিছে বুলি কোৱা মই খন্তেকতে বিলম্ব নকৰি মই আহি পোনে পোনে বৈকুণ্ঠ পালোহি। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। পৃথিৱী ধ্বংস হ'ব, সেই আলোচনা চলিছে গোপনে। অথচ মই গমকে
চবতকৈ ডাঙৰ কথা কি জানা দেৱী? দেৱৰ্ষি, এই যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰখাৰ দায়িত্ব দিছে মোক ব্ৰহ্মাৰ কন্যা সৰস্বতী। আৰু যিমানবোৰ জীৱ জন্তু আছে সকলোবোৰ সংগ্ৰহ কৰি ৰখাৰ দায়িত্ব দিছে এইবাৰ নিশ্চয় মোকেই দিছে। নহয়, শিৱ ভাগ্য পাৰ্বতী। তোৰে মনত যে কিমান আনন্দ, তুমিও সেই সভাত থকা হৈ আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন। নাই, নুশুনাব মোক তেনেবোৰ গুপ্ত কাহিনী। কিয় আজি প্ৰভুৱে এই কথা গোপনে ৰাখিছে? মই কি তেওঁৰ পত্নী নহয়? নাৰায়ণ, প্ৰভুৱে বুজাওক, লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে। মোৰ অবিহনে প্ৰভুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। মই নাজানো প্ৰভুৱে বা তোমাক এনেদৰে প্ৰত্যাখ্যান কৰি গোপতে নতুন সৃষ্টিৰ পাতনি বা মেলিব খুজিছে কিয়? দেৱৰ্ষি, সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। দেৱী, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, নাৰীয়ে সময়ত ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। দেৱৰ্ষি, আপোনাকে সাক্ষী কৰি মোক আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়কাৰীৰ দৈত্য সৃষ্টি কৰি প্ৰভুৱে যি নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম। চোৱা, চোৱা স্বৰ্গৰ দেৱতাসকল, চোৱা, চোৱা মৰ্ত্যৰ মানৱ, চোৱা, চোৱা পাতালৰ বাসুকী। নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? শান্ত হোৱা দেৱী। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আন এক মহাপ্ৰলয় সৃষ্টি কৰি আন এক ভীষণ মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী, নহ'লে তুমি আৰু মই মৰ্তলে খহি পৰিম দেৱী, নহ'লে তুমি আৰু মই মৰ্তলে খহি পৰিম দেৱী, নহ'লে তুমি আৰু মই মৰ্তলে খহি পৰিম দেৱী। নাই, নাই, দেৱী, মই এবাৰ কামলৈ মনস্থ কৰিলো যেতিয়া নাই দেৱী। তাৰ পৰা তথাপি নহওঁ বিচলিত। নাৰী দেৱী, দেৱী। নাৰী হিংসাপৰায়ণ, প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস দেৱী, নাই। কৰিমেই কৰিম। শান্ত হোৱা। দেৱী, এইডালেই দেৱী, এইডালেই নাই দেৱী। এইডালেই হ'ব প্ৰভুৰ সৃষ্টি ধ্বংসকাৰী মহান অস্ত্ৰ। দেৱী, শান্ত হোৱা দেৱী, এনে কাৰ্য নকৰিবা, নহ'লে তুমি আৰু মই মৰ্তলে খহি পৰিম দেৱী। দেৱী, নকৰিবা এনে কাৰ্য। দেৱী, লক্ষ্মী মাবে নিহার পুরি রহিলে মহাক্রোধে হইল কম্প মাত্র শান্ত হোৱা দেৱী। সজন
মাতৃ, হে মাতৃ, কিয় তুমি মোক আকস্মতে কৰিলা আশ্চৰ্য? কিবা কাৰ্য মই কৰিম সাধন মাত্ৰে। তোক সজাগ কৰাৰ উদ্দেশ্য মোৰ মহান। মহান অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাপ্ৰলয় পৃথিৱী ধ্বংস হ'ব ধ্বংস আৰু চাৰিওফালে কেৱল পানীয়েই থাকিব। চাৰিওফালে কেৱল পানী হ'লে আমি জীয়াই থাকিম কেনেকৈ মাত্ৰে? পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ মাত্ৰে? অসম্ভৱ মাতৃ, অসম্ভৱ দৈত্য, মাত্ৰে। মই তোক বৰ দিছো। বৰ দিছে তই জল, জল স্থল, জল আকাশ, পাতাল পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। মাত্ৰে। প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ দৰ্শন আৰু মহাদেৱৰ ত্ৰিশূলেও তোক হ'ল কোনো প্ৰলয় ঘটাব নোৱাৰে। মাত্ৰে। তোৰ সৰ্বশৰীৰ মই, সৰহৰি তোৰ সৰ্বশৰীৰ মই ৰাজ্যময় কৰি দিছো। তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰক মাত্ৰে। দৈত্য, মাত্ৰে। অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মাত্ৰে। বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবিলাক পানীৰ তলত ডুব যাব। ঋষি মুনিসকলে যাগযজ্ঞ কৰিবলৈ বেদ বেদাংগ একো নাথাকিব মাত্ৰে। আৰু সেই সকলোবোৰ নষ্ট হোৱাৰ আগতে সংগ্ৰহ কৰি পিছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। মাত্ৰে। তেতিয়া মাত্ৰে। তেতিয়া তহঁত অসুৰবোৰেও দেৱতাৰ এই দেৱতা শ্ৰেষ্ঠ আসন গ্ৰহণ কৰিব পাৰিবি। তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব। কৰিম মাত্ৰে। কিন্তু মোৰ নাম মাত্ৰে কি নামে জনাজাত হ'ম মই এই ধৰাৰ বক্ষত? দৈত্য, মাত্ৰে। তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো। শাসন কৰিছে তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে। ঘোঁৰাৰ দৰে। সেইবাবে সেইবাবে তোৰ নাম হ'ব, মোৰ নাম কিয় মাত্ৰে? তোৰ নাম হ'ব মোৰ নাম দৈত্য। হয় দৈত্য। হয় দৈত্য। হয় দৈত্য। তই এতিয়া ধুমুহাৰ দৰে নিজ কৰ্তব্যত অগ্ৰসৰ। মাত্ৰে। মোক অমৰত্বৰ কৰ প্ৰদান। দৈত্য, মাত্ৰে। তোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই, মাত্ৰে। কিন্তু মই তোক যি বৰ দিছো বৰ দিছে? একেবাৰে অমৰত্বৰ দৰে। অমৰত্বৰ দৰে মাত্ৰে। জল, জল স্থল, স্থল আকাশ, আকাশ পাতাল পাতাল কোনো বীৰেও তোক বধ কৰিব নোৱাৰে। নোৱাৰে মাত্ৰে। মাত্ৰে। মোৰ আৰু এটা বৰৰ খুবেই হয় প্ৰয়োজন। কি দৈত্য? দৈত্য বংশৰ বৃদ্ধিৰ বাবে এজনী সুন্দৰী বিবাহযোগ্য নাৰী মোক কৰ প্ৰদান মাত্ৰে। তই ঠিকেই কৈছ। কৈছো মাত্ৰে। শুন তেন্তে, শুনিছো এই পৃথিৱীত মাত্ৰে। ব্ৰহ্মাৰ কন্যা সৰস্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী। ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী, মানি আৰু সুন্দৰী নাৰী মাত্ৰে সুন্দৰী আৰু কোনোৱেই নাই। কোনোৱে নাই মাত্ৰে। তই চলে, চলে মাত্ৰে। বলে, বলে মাত্ৰে।
লক্ষ্মী আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন মইতো প্ৰভুৰ বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই মোক সমস্ত জগতবাসীৰ আগত লজ্জিত কৰি তুলিছে লক্ষ্মী আমি এই সমস্ত জগতৰ ঈশ্বৰ আৰু তুমি হ'লা এই জগতৰ মহামাতা লক্ষ্মী লক্ষ্মী তেনেস্থলত যদি তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব যোৱা তাৰ প্ৰতিফল কিমান ভয়ংকৰ হ'ব পাৰে লক্ষ্মী তুমি ভাবি চোৱা নাই আপুনি কি ক'ব বিচাৰিছে মই একো ধৰিব পৰা নাই সবিশেষ মোক ভাঙি কওক তেন্তে শুনা লক্ষ্মী প্ৰভু অতি শীঘ্ৰেই পৃথিৱীত এক মহাপ্ৰলয় আৰম্ভ হ'ব মহাসমুদ্ৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব লক্ষ্মী আৰু তাৰ আগে তুমি এক ভীষণ দৈত্য জন্ম দি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবগৈ আন এক মহাপ্ৰলয় সৃষ্টি কৰি লৈছা আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হ'লো আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই সেয়া তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে সবিশেষ মই নিজেই জানিছোঁ বুজিছোঁ ভালদৰেই বুজিছোঁ লক্ষ্মী তুমি দেৱৰ্ষি নাৰদৰ কুচক্ৰান্তত পৰি এনে লজ্জিত কাৰ্যত উপনীত হ'লা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা কৰা আৰু মিছাক সঁচা কৰা কাৰ্য নাৰদৰ যুগে যুগে চলি আহিছে আৰু এই সমস্ত জগতবাসীৰ আগত নাৰদ এজন তুতকীয় বুলি জনা যায় নাৰদ এজন জ্ঞানী মানি ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিছে লক্ষ্মী হয় আপুনি মোক প্ৰতাৰণা কৰিছে সেই আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হ'লো প্ৰভুৰ অৰ্ধাংগিনী লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই প্ৰমাণ দেখুৱাইছোঁ আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছোঁ যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক ভুল লক্ষ্মী ভুল আজি তুমি ভুল পথেৰে পৰিচালিত হ'লা লক্ষ্মী প্ৰভু এদিন নহয় এদিন তুমি মহা সংকটত পৰি নিজক উদ্ধাৰ কৰিবলৈ হাই হাই কৰিব লাগিব লক্ষ্মী হাই হাই কৰিব লাগিব আৰু তেতিয়া এই জগতত তোমাক উদ্ধাৰ কৰোতা কোনো নাথাকিব লক্ষ্মী কোনো নাথাকিব লক্ষ্মী প্ৰভু আমি আৰু তোমাৰ লগত প্ৰতিদ্বন্দ্বী নাথাকো আজি তোমাৰ সকলো যুক্তি হেৰাই গৈছে আমি আহিলো লক্ষ্মী কিন্তু যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ লক্ষ্মী ইউ যেনেক কৰ্মৰ ফল ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় লক্ষ্মী অধৰ্মৰ পৰাজয় লক্ষ্মী ইমান অবলা নাৰী নহয় যে কাৰোবাৰ চাতুৰি কথা ভুল যাব পৃথিৱী ধ্বংস হ'ব আৰু এক নতুন পৃথিৱী যাতে সৃজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই মহান দৈত্য
তোমাৰ লগত ইমান মোৰ সুন্দৰী ৰমণী থকাৰ পিছতো সৰস্বতী নামৰ সেই কুৎসিত নাৰীজনীক বিবাহ কৰিবলৈ নিৰ্দেশ দিছা। কি? সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে? মোক কোনো ক'ব নালাগে মাত্ৰে। সৰস্বতীয়ে সমস্ত আজি নিজেই মোৰ আগত ব্যক্ত কৰিছে। আৰু মোৰ চকু অন্ধ নহয় মাত্ৰে, মোৰ চকু অন্ধ নহয়। ভুল! সেইবোৰ সকলো ভুল। এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি আৰু সুন্দৰী নাৰী আন কোনো নাই। তাৰ ৰূপৰ বৰ্ণনা কৰিও শেষ কৰিব নোৱাৰি পুত্ৰ। বৃথা চেষ্টা নকৰিবা মাত্ৰে। মই জানিব পাৰিছো এই পৃথিৱীত যিমানবোৰ সুন্দৰী ৰমণী আছে সকলো তোমাৰেই দেখি। আৰু সেই সৰস্বতীও তোমাৰেই দেখি। দাসীক বিবাহ কৰিব দিয়াৰ প্ৰস্তাৱ মোৰ পক্ষে সম্ভৱ নহয় মাত্ৰে। আৰু দাসীক বিবাহ কৰাই চিৰদিনলৈ দাসলৈ পৰিণত হ'ব পাৰোঁ মাত্ৰে। মিছা! সেইবোৰ সকলো মিছা। মোৰ কোনো দাসী নাই। মিছাত ভুল নাযাবি পুত্ৰ। তই মিছাত ভুল নাযাবি। সঁচাকে বিচাৰি একো নাজানে মাত্ৰে। কি জানে মাথো কৰ্তব্য নিজন। শুনা মাত্ৰে এই দৈত্যৰ ভীষণ প্ৰতিজ্ঞা। প্ৰতিজ্ঞা? দৈত্যই কেতিয়াও দাসীক বিবাহ কৰা নাই। আৰু মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। নিস্বাৰ্থপৰৰ বাবে তুমি মোক কৰিছিলা স্বজন। গতিকে দাসীক বিবাহ কৰোৱাতকৈ তোমাক বিবাহ কৰোৱালে সমস্ত দাসী মোৰেই হ'ব। মাত্ৰে নাই দৈত্য। সাৱধান! সাৱধান দৈত্য! কোন মুখে তই এনে বাক্য কৰিলি উচ্চাৰণ? পুত্ৰ হৈ মাতৃক পত্নী ৰূপে পাবলৈ বিচাৰ? ছি! তোৰ মুখ চাব নাপায়। তোক স্বজন কৰি আজি মই মহা ভুল কৰিলো। আৰু এই দেৱ সমাজলৈ আজি মই কলংক আনিলো। ভুল কৰিলা মাত্ৰে, ভুল কৰিলা। এতিয়া সেইবোৰৰ প্ৰায়শ্চিত্ত কৰা। দেশৰ জগতবাসীয়ে নিস্বাৰ্থ পূৰণৰ বাবে এই দৈত্য স্বজন কৰাৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে। আহা নাই! আহা লক্ষ্মী, পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নীৰূপে চিৰদিনৰ বাবে মোৰ হৃদয় জিৰণি লৈ নাই দৈত্য! আহা না লক্ষ্মী। নাই দৈত্য! নাই! লক্ষ্মী, সাৱধান দৈত্য! আৰু একোজন নাবাঢ়িবি। দৈত্য নাম তুমি বাৰে কৈছা উচ্চাৰণ। শুনা লক্ষ্মী, তুমি যদি মোৰ কথাত সন্মতি নিদিয়া লক্ষ্মী, কোনো আজি তোমাৰ ৰক্ষা কৰোঁতা। আজি এই হয় দৈত্যই সৰ্বে সৰ্বা। আহা আহা লক্ষ্মী, আহা না লক্ষ্মী। লক্ষ্মী, 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 আহা লক্ষ্মী, আহা লক্ষ্মী। সাৱধান দৈত্য! সাৱধান! লক্ষ্মী,
সুদৰ্শন চক্ৰ এক সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। সেয়েহে লক্ষ্মী, তুমি সেই দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে আন কোনো উপায় নাছিল। প্ৰভু, এয়া আপুনি কি কৈছে? মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক। লক্ষ্মী, প্ৰভু, প্ৰভু, অবিহনে জীৱন প্ৰভু, লক্ষ্মী, মোক ক্ষমা কৰক প্ৰভু। তোমাক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী। আজি তুমি সেই দৈত্যৰ পত্নী, সেয়েহে শুনা জগতবাসী আৰু তুমিও ভালদৰে শুনা লক্ষ্মী। আজি তোমাক মই চিৰদিনৰ বাবে পৰিত্যাগ কৰিলোঁ লক্ষ্মী, চিৰদিনৰ বাবে পৰিত্যাগ কৰিলোঁ। তুমি গুচি গ'লে তুমি কিয় এনে লজ্জিত কাৰ্যত উপনীত হ'লা লক্ষ্মী? কেনেকৈ এয়া আপুনি কি কৈছে? মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। লক্ষ্মী, তুমি চৰিত্ৰহীনা। লক্ষ্মী, স্বৰ্গ, মৰ্ত্য, পাতাল, এই তিনিও লোকত লুকাই তুমি সেই দৈত্যৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিবা লক্ষ্মী। কাৰণ সেই দৈত্যক তুমি অমৰত্ব বৰ দি নিজেই স্বজন কৰিছা। সেয়েহে লক্ষ্মী, এতিয়া তুমি নিজৰ লজ্জা নিবাৰণৰ বাবে সৌ সাগৰত ডুব যাব লাগিব লক্ষ্মী, সৌ সাগৰত ডুব যাব লাগিব। মোক পৰিত্যাগ নকৰিব, নকৰিব। লক্ষ্মী, প্ৰভু, তুমি দাম্ভিক, তুমি গৰ্বিতা। আজি তুমি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা কথা। তুমি কোন জানা? তুমি কোনোবা দানৱী, প্ৰভু, গৰ্বিতা নাৰী উচিত শিক্ষা প্ৰদান কৰা হৈছে। তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰা, তুমি যদি এই সমস্ত জগতৰ মহামাতা হৈ থাকিব বিচাৰা, তেন্তে লক্ষ্মী তুমি তোমাৰ বিলুপ্তি সাধিবই লাগিব লক্ষ্মী, তোমাৰ বিলুপ্তি সাধিবই লাগিব।
নকৰিবা লক্ষ্মী, নহ'লে ইয়াতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। লক্ষ্মী, তুমি যাক বুদ্ধিহীনা নাৰী বুলি হেয় জ্ঞান কৰিছিলা, তুমি যাক অজ্ঞানী বুলি হেয় জ্ঞান কৰিছিলা, সেই সৰস্বতীয়ে আজি তোমাৰ এনেকুৱা দশা কৰিলে। তিনি কল্প, লক্ষ্মী, তিনি কল্প তুমি সৌসাগৰত ডুব গৈ থাকিব লাগিব। সময়ত আমি তোমাক কৰিম উদ্ধাৰ। লক্ষ্মী, প্রভু জগৎ পাখি সাইলোয়া সকলোৱে যি লক্ষ্মীয়ে জগতৰ মাতৃ হৈ প্ৰভুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি তুলিছিল। এই লক্ষ্মীৰ এটি সামান্য ফুলৰ বাবে কৈক্যচুত ধূমকেতুৰ দৰে খহি পৰিব লগা, খহি পৰিব লগা। দেৱৰ্ষি, তুমি তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বাবে এই বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা। লক্ষ্মী, ময়ো আজি দিছো তোমাক মহা অভিশাপ। নাই লক্ষ্মী, নাই নাই। তুমিও এদিন মোৰ বাবে এই বৈকুণ্ঠৰ পৰা কৈক্যচুত ধূমকেতুৰ দৰে খহি পৰিবা, লক্ষ্মী, খহি পৰিবা। প্ৰভু, প্ৰভু, লক্ষ্মী, মই যে চাৰিওফালে অন্ধকাৰ দেখিছো। লক্ষ্মী, প্ৰভু, প্ৰভু, মই যে জ্ঞানশূন্য হৈ পৰিছো। লক্ষ্মী, প্ৰভু, প্ৰভু, মোৰ কি হৈছে? মোৰ কণ্ঠ ৰুদ্ধ হৈ গৈছে। লক্ষ্মী, তোমাক সমস্ত পাপে আগুৰি ধৰিছে। লক্ষ্মী, তুমি আৰু পলম নকৰিবা। তুমি সৌসাগৰৰ ফালে মন কৰি দৌৰ মাৰা লক্ষ্মী, নহ'লে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব। লক্ষ্মী, তুমি কোৱা লক্ষ্মী, আৰু পলম নকৰিবা। লক্ষ্মী, তুমি আৰু পলম নকৰিবা। লক্ষ্মী, ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি হ'ব। লক্ষ্মী, তুমি সাগৰৰ ফালে দৌৰ মাৰা। লক্ষ্মী, পলম নকৰিবা। বিদায়, বিদায়, বিদায়। লক্ষ্মী।